নমস্কাৰ আপোনালোকৰ সংবাদকৰ্মী দাদাসকলক মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। ইতিমধ্যে আমি তথ্য সহকাৰে পাইছোঁ যে ধিং আৰক্ষীয়ে বাদাল হত্যাকাণ্ডৰ জড়িত 4জন অপৰাধীক তেজপুৰৰ আত্মগোপন কৰি থকা অৱস্থাত ধিং আৰক্ষী আৰু ডুমডুমীয়া আৰক্ষী চকীৰ দুয়োগৰাকী ভাৰপ্ৰাপ্ত বিষয়াৰ নিৰ্দেশত আৰু তেওঁলোকৰ ছাৰসকল লগত গৈছে গৈ পেলাই উদ্ধাৰ কৰি আনিলে আসামীকেইজনক। ইতিমধ্যে ধিং থানাতে আছে আৰু আমাৰ ফালৰ পৰা ধিং আৰক্ষী চকী আৰু ডুমডুমীয়া আৰক্ষী চকীৰ গোটেই ষ্টাফটোক আমাৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু বাকী যিকেইটা অপৰাধী আছে অতি শীঘ্ৰে সেই আসামীকেইজনক কৰায়ত্ব কৰিবলৈ আমাৰ ফালৰ পৰা নিৰ্দেশ দিয়া। ঘটনাটো কেতিয়া হৈছিল? ঘটনাটো 30 তাৰিখে আবেলি 5:30 মান বজাত দেখা গৈছে 4জন আসামীক কৰায়ত্ব কৰিছে ধিং আৰক্ষীয়ে। হয়। আৰু কেইজন পলাতক অৱস্থাত আছে? আৰু বাপেকজন আৰু মাইকী বোৱাৰীজনী শাহুৰিক এনেকৈ আৰু 3জন অপৰাধী পলাতক আছে। গতিকে আমাৰ দৃঢ় বিশ্বাস ধিং আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ এটা যিটো ছাৰ্ভে চলায় তেওঁলোকে অতি শীঘ্ৰে আসামীকেইজনক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব বুলি আমাৰ দৃঢ় বিশ্বাস আছে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।